মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ বহুমূল্য সময়কণ আহি মোৰ বিপণীখন এনেদৰে শুভাৰম্ভ কৰাত সহায় কৰাৰ বাবে। হয়, মই এই বিপণীখন এইটো কাৰণে আৰম্ভ কৰিছোঁ যে যিহেতু পাৰুৱাৰ লুমৰ যিখিনি বস্ত্ৰ সেইটো যেনেদৰে অসমত গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে, গতিকে মই মনৰ এটা আশা আৰু এটা সপোন লৈ আগবাঢ়িছোঁ যাতে থলুৱা বস্ত্ৰৰে মানে শিপিনে হেণ্ডলুমৰ যিখিনি আমাৰ বস্তু সেইখিনিয়ে আগবাঢ়ি যাতে সকলোৱে আগবাঢ়ি গৈ মানে পাৱৰলুমটো আমাৰ বন্ধ হয় আৰু লগতে আমাৰ যিবোৰ থলুৱা বস্ত্ৰ এইবিলাক যেনে পিয়ৰ টচ, পিয়ৰ নুনি আৰু পিয়ৰ কটন হওক বা পিয়ৰ পাতেই হওক, এইবোৰ সকলোখিনি মই ইয়াত ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু যিটো আমাৰ পাট মানে যিটো এতিয়া বৰ্তমান মিক্স পাট যিটো বুলি মানে হেৰিয়ত বজাৰত চলি আছে, সেইটো যাতে আচলতে পিয়ৰ পাট বা তেনেকুৱা কোনো ধৰণৰ তাত নাথাকে আৰু টচ বা মুগা এনেধৰণৰ বস্তু যিটো কালাৰটো কাৰণে যাতে মুগা বা টচ তেনেকুৱা ধৰণৰ কোনো নহয়। আচলতে পিয়ৰ টচ বা মুগা সেইটো আচলতে বস্তুটোনো কি সেইটো মই মানে পিয়ৰভাৱে বস্তুটো দেখাব চেষ্টা কৰিছোঁ, যিটো মানে আমাৰ আপোনালোকে এইবোৰ চাব পাৰে, যিটো আমাৰ শালত বোৱা হয়। গতিকে মই সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু যাতে গামোচাখিনি মেইনকৈ যিখিনি গামোচা আমাৰ পাৱৰলুমৰ গামোচা, যিটো মই মানে একেবাৰে পচন্দই নকৰোঁ, যিটো হওক বা আজিকালি প্ৰায় চৰকাৰেও বন্ধ কৰিব লৈছে, সেইটো মই আমাৰ থলুৱাভাৱে উৎপাদিত গামোচাই মই ইয়াত সেইটো কৰিবৰ কাৰণে মই চেষ্টা কৰিছোঁ। থলুৱা সামগ্ৰী মোৰ নিজৰ শালেৰে হয়, মোৰ নিজৰ তাঁতশাল আছে, তাঁততে বহি মই সকলোখিনি বস্তু উৎপাদন কৰিছোঁ। মই আপোনাৰ তাঁতশালত কেইগৰাকী কৰ্মচাৰী? মোৰ বৰ্তমান 3গৰাকী কৰ্মচাৰী আছে। চাওক, মাকুমত ৰিহাৱতী মৰাণ বাইদেৱে উৰণি নামৰ এখনি হস্ততাঁত বয়নশিল্প কেন্দ্ৰৰ বিপণী আজি তাৰিখৰ পৰা আৰম্ভ কৰিছে আৰু এই বিপণীখনে সমগ্ৰ মাকুম অঞ্চলৰ লগতে সমগ্ৰ তিনিচুকীয়া চহৰৰ ৰাইজসকলক উপকৃত কৰিব বুলি এইখিনি মুহূৰ্তত আমি আশা কৰিছোঁ। আৰু এই বিপণীখন আজি আমাক আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ আমন্ত্ৰণ জনাইছিল আৰু আমি মুকলি কৰি অশেষ ধন্য হৈছোঁ আৰু আশা কৰিছোঁ যে থলুৱা শিপিনীসকলে যি ত্যাগ আৰু কষ্টৰে তেওঁলোকে কপালৰ কেঁচা ঘাম মাটিত পেলাই তেওঁলোকে যিসমূহ বস্ত্ৰ উৎপাদন কৰিছে, সেই বস্ত্ৰসমূহ আজি ইয়াত তেওঁলোকে বিক্ৰীৰ বাবে এক আনুষ্ঠানিকভাৱে এই উৰণি কেন্দ্ৰটি তেওঁলোকে ইয়াত মুকলি কৰিছে আৰু এই কেন্দ্ৰটিৰ জৰিয়তে ইয়াত থলুৱাভাৱে উৎপাদিত সকলো মেখেলা চাদৰৰ পৰা আৰম্ভ কৰি গামোচা সকলোবোৰ ইয়াত উপলব্ধ হ'ব আৰু সকলো ৰাইজে আশা কৰোঁ যে উৰণি নামৰ এই প্ৰতিষ্ঠানটোক মৰম কৰিব, আঁকোৱালি ল'ব আৰু সকলোৱে সমাদৰ লাভ কৰিব বুলি এইখিনি মুহূৰ্তত আশা কৰিব পাৰি। চাওক, পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে আমি সকলোৱে মাৰ বান্ধি থিয় দিব লাগে আৰু ইতিমধ্যে আমি এগৰাকী সচেতন সাংবাদিক হিচাপে, দায়বদ্ধ সাংবাদিক হিচাপে সেয়া সদায় পাৱাৰলুমৰ গামোচাক আমি বিৰোধ কৰি আহিছোঁ। যিহেতু পাৱাৰলুমৰ গামোচাই বিশেষকৈ বিহুৰ সময়ছোৱাত সমগ্ৰ ৰাজ্যখনতে উভৈনদী হয় আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ তৎপৰতা বৃদ্ধি কৰিছে। পাৱাৰলুমৰ গামোচাৰ বিৰুদ্ধে তেওঁলোকে অভিযান চলাই বিভিন্ন সময়ত বহু পাৱাৰলুমৰ গামোচা জব্দ কৰিছে আৰু কেৱল চৰকাৰী এই বিভাগটোৱে জব্দ কৰিয়ে এই ব্যৱস্থাপনাটো বা এই যিটো পাৱাৰলুমৰ আমদানি হয়, পাৱাৰলুমৰ গামোচা আমদানি হয়, সেইখিনি শেষ কৰিব নোৱাৰি। ইয়াত ৰাইজৰ সজাগ লাগিব, ৰাইজৰ সহযোগিতা লাগিব, ৰাইজেও ইয়াত সজাগ হ'ব লাগিব যে আমি বিহু মঞ্চত থলুৱা শিপিনীয়ে বোৱা গামোচাহে আমি প্ৰকৃতাৰ্থত বিহু মঞ্চত আমি ব্যৱহাৰ কৰিম বা আমাৰ অতিথিসকলক আমি আপ্যায়ন কৰিম। কিন্তু তাৰে কিছুমান সমিতি আছে বা কিছুমান বিহুৰ সমিতিয়ে পাৱাৰলুমৰ গামোচা ব্যৱহাৰ কৰে। গতিকে সেই বিহু সমিতিসমূহে যাতে আজিৰ পৰা থলুৱা শিপিনীসকলে ব্যৱহাৰ কৰা, উৎপাদন কৰা সেই গামোচাহে যাতে ব্যৱহাৰ কৰে, তেতিয়াহে থলুৱা শিপিনীসকলৰ যিখিনি কষ্ট, ত্যাগ সেইখিনি মৰ্যাদা পাব বুলি এইখিনি মুহূৰ্তত আমি আশা কৰিব পাৰোঁ।